গোসাইগাঁৱৰ তিলিপাৰা কৃষি বিজ্ঞান কেন্দ্ৰৰ মাজেৰে যোৱা পথৰ দুৰৱস্থা। পথটোৰ দুৰৱস্থাৰ বাবে বহুদিনৰ পৰা অসুবিধাৰ সন্মুখীন হৈ আহিছিল ভুমুৰাবিল অঞ্চলবাসী। শ্ৰীৰামপুৰ সমষ্টিৰ MCLA সজল কুমাৰ সিংহই ব্যক্তিগত পুঁজিৰে তেলিমাৰা কৃষি বিজ্ঞান কেন্দ্ৰৰ মাজেৰে পাৰ হৈ যোৱা পথ মেৰামতি কৰে। স্থানীয় লোকৰ যাতায়াতৰ ফলত পথছোৱাত কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈছিল। ফলত স্থানীয় লোকে শ্ৰীৰামপুৰ সমষ্টিৰ MCLA সজল সিংহক পথছোৱা মেৰামতিৰ বাবে অনুৰোধ জনায়। জনসাধাৰণৰ অনুৰোধৰ প্ৰতি সঁহাৰি জনাই MCLA নিজৰ সমষ্টিবাসীৰ কল্যাণৰ প্ৰতি নিজৰ দায়বদ্ধতা প্ৰদৰ্শন কৰি পথটো মেৰামতিৰ দায়িত্ব নিজৰ ওপৰত লৈছিল আৰু পথটো চেণ্ডগ্ৰেভেল পেলাই মেৰামতি কৰি দিয়ে। স্থানীয় লোকে MCLA গৰাকীৰ তৎকালীন সঁহাৰি আৰু উদাৰতাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে। তেওঁৰ এই কাৰ্যই কেৱল আন্তঃগাঁথনিৰ উন্নয়ন কৰাই নহয়, জনপ্ৰতিনিধিৰ প্ৰতি তেওঁলোকৰ বিশ্বাস দৃঢ় কৰি ৰাইজৰ মনোবল বৃদ্ধি কৰাও পৰিলক্ষিত হয়। স্বাৰ্থত কাম কৰি আছে, কাৰণ ইয়াত ৰাজহুৱাৰ স্বাৰ্থ কোনো ধৰণৰ কাম কৰা নাই। আমি এই অত্ৰ অঞ্চলৰ ৰাইজে জানো যে এগ্ৰিকালচাৰৰ পৰা, কাৰণ ঘাঁহৰ পৰা বিক্ৰী কৰি এভৰিথিং বিক্ৰী কৰি আছে, কিন্তু ৰাইজৰ হাতত কোনো ধৰণৰ গছ ৰোপণ, কোনো ধৰণৰ বীজ বা এই ৰাস্তা ঘাটৰ কথাই ধৰক, ৰাস্তা ঘাট আজিলৈকে কোনো ধৰণৰ মেৰামতি কৰিবলৈ দিয়া নাই। ঘাঁহ বৰ্তমান এগ্ৰিকালচাৰে ঘাঁহ বিক্ৰী কৰি এগ্ৰিকালচাৰ চলাই আছে। এগ্ৰিকালচাৰৰ এইটো স্পেচিয়েল ফাণ্ডৰ ভিতৰত পৰে, ৰাস্তা ঘাটটো স্পেচিয়েল ফাণ্ডৰ ভিতৰত পৰে, কিন্তু চিফ চাইণ্টিষ্টে এটা এইবিলাক নিজাববীয়াকৈ আত্মসাৎ কৰে। এইটো ফাণ্ডৰ ভিতৰত পৰে, ৰাস্তাটো মেৰামত কৰাটো এগ্ৰিকালচাৰৰ হেৰিৰ ভিতৰত পৰে, ফাণ্ডৰ ভিতৰত পৰে, কিন্তু এগ্ৰিকালচাৰৰ চিফ চাইণ্টিষ্টে এটা আত্মসাৎ কৰি আছে, কৰি ৰাইজক এনেকৈ ঠকাই আছে। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব, আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে, তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ, আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।